Hi everyone, welcome back to my channel and this another vlog. So friends, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এটি নতুন ভিডিঅ'। আজি মই এটা গাৰ্ডেনিং আইডিয়াছ ভিডিঅ' লৈ আহিছোঁ। আজি বেলেগ কোনো ধৰণৰ ভিডিঅ' নহয়। So গাৰ্ডেনিং আৰু এটা দুখৰ কথা, মোৰ সিম কাৰ্ডখন হেৰাই গৈছে আৰু মই আপোনালোকক যিটো হোৱাটছএপ নম্বৰ দিছিলোঁ সেইটো যিহেতু এতিয়া বহু প্ৰচেছ কৰি আছে চাগে মই দেখা নাই আৰু মোৰ মানে সেইদিনাখন হোৱাটছএপ এপটো ডিলেট হৈ গ'ল আৰু ডিলেট হৈ গ'ল। লাষ্টত মই আকৌ ডাউনলোড কৰিছিলোঁ, ডাউনলোড কৰাৰ পাছত চিম কাৰ্ডখন যে হেৰাই গ'ল মই পাহৰি থাকিলোঁ। কাৰণ এটা সৰুতে নম্বৰ মাৰিব লাগে অ'টিপি আহে, অ'টিপিটো মই নাপালোঁ, সেইবাবে মই খুলিব পৰা নাই। তেতিয়া আপোনালোকে চিম কাৰ্ডখন পাই যাওঁ তেতিয়া আকৌ আপোনালোকক লগত মই কথা পাতিব পাম। ত' এইটো তেনেকৈ থাকিব, আপোনালোকে তাত ৰিপ্লাই নাপাব, নাপাব চিম কাৰ্ডখন বিচাৰিব লাগিব আৰু চিম কাৰ্ডখন বেলেগৰ কৰা নাই ঘৰতে হেৰাইছে। আৰু এটা কথা, মই ইয়াৰ আগত আৰু মই এইবাৰ এনকোৱাৰী ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ অলপ সময় লাগিছে, সেইবাবে মই সময় পোৱা নাই কামটো কৰিবলৈ, সেইবাবে মই অলপ কৰি আছোঁ আৰু মই ভিডিঅ'টো অলপ দেৰি হ'ব। আপোনালোকক এনকোৱাৰী ভিডিঅ'টো মই দিম আৰু সেইকেইদিন আপোনালোকে এই ভিডিঅ'টোকে চাই থাকিব। আৰু মনে মনে কওঁ, আপোনালোকক যদি এনেকুৱা ধৰণৰ বাস্কেট বনাবলৈ মানে ভিডিঅ' লাগে বনোৱা, তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব পাৰে। যদি কমেণ্ট কৰে তেতিয়া মই এনেকুৱা ধৰণৰ বাস্কেট বনাবলৈ দেখাম বাৰু। এইটো মই নিজে বনাইছিলোঁ, এইটো সূতা হয় আৰু মই তাত লগালে মানে লাষ্টৰ ফালে যেতিয়া কাটিবলৈ হয় তেতিয়া সূতা অলপ অলপ থাকি যায়, সেই সূতাবোৰৰ হয়। আৰু এনেই কিছুমান পেলনীয়া সূতাও মানে য'ত লগা তেনেকুৱা সূতাৰ পৰাও বনাইছোঁ। এইবিলাক বাছি লৈছোঁ, মানে এনেকুৱা ধৰণৰ ঘৰতে বনাবলৈ আৰু কিনিবলৈ দৰকাৰ নাই। আৰু এইকেইটা কিন্তু বৰষুণত নথওঁ, বৰষুণত থ'লে সোনকালে পচি যাব, সেইবাবে মই এইকেইটা চালিৰ তলত থৈছোঁ। ইয়াত বৰষুণ নপৰে, এতিয়া দিন যাব যিহেতু। যদি আপোনালোকেও এনেকুৱা ধৰণৰ মানে ভিতৰত বৰষুণ নপৰা ঠাইত লগাওঁ বুলি ক'লে এনেকুৱা ধৰণৰ নিজে সাজি লগাব পাৰে। আৰু যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। ইয়াত দেখিছে, ইয়াত লগাইছিলোঁ মই এটা এটাকৈ বটল, কিন্তু মই আজি বনাম অলপ বেলেগ ধৰণে আৰু সেইটো খুব সুন্দৰ হ'ব সেইটো ডিজাইনত বনালে। চ' আপোনালোকেও বনাব পাৰে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিহেতু এতিয়া গৰম দিন আৰু সেইবাবে পৰ্তুলিকা প্লাণ্টৰ কাৰণে মই বনাইছোঁ সেইকেইটা। আপোনালোকে বেলেগ এনেকুৱা ধৰণৰো লগাব পাৰিব আৰু মই পৰ্তুলিকাৰ কাৰণে বিশেষকৈ বনাইছোঁ। পৰ্তুলিকা এতিয়া যিহেতু ৰ'দত থাকিব সেইবাবে মই ওলমাই দিবৰ বাবে। আৰু দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ বেছিকৈ কথা পাতিলে আপোনালোকেও বেয়া লাগি যায়। আৰু তাৰ বাবে মই লৈছোঁ প্লাষ্টিকৰ বটল, আপোনালোকে যিকোনো প্লাষ্টিকৰ বটল ল'ব পাৰে। মই ইয়াত মিঠাতেলৰ লৈছোঁ আৰু ইয়াত 15টামান আছে চাগে বটল, মই হিচাপ কৰা নাই। আৰু এনেকৈ লৈ ল'ব পাৰে আপোনালোকে যেইটা বিচাৰে। সেইবিলাকত মই ৰং কৰি লৈছোঁ, আপোনালোকে ৰং কৰিব পাৰে, নকৰিলেও একো নাই। আৰু চিলভাৰ কালাৰ কৰিব লাগে সেইটো কথা নহয়, যিকোনো ৰং কৰিব পাৰে আৰু আপোনালোকৰ পচন্দ অনুসৰি কৰিব। আৰু তাৰপিছত লাগিব আমাক ৰছী লাগিব, প্লাষ্টিকৰ ৰছী। মই প্লাষ্টিকৰ ৰছী লৈছোঁ, প্লাষ্টিকৰ হ'লে ভাল হ'ব মানে। আৰু প্লাষ্টিকৰ বা নাইলনৰ যিকোনো ৰছী ল'লে হৈ গ'ল, তাঁৰো ল'ব পাৰিব। আৰু মই তাঁৰো লৈছোঁ বান্ধিবৰ কাৰণে। আপোনালোকে যিকোনো ধৰণৰ প্লাছ ল'ব পাৰে। আৰু এখন কেঁচি লৈছোঁ, আপোনালোকে চুৰিয়েদিও কাটিব পাৰে, চুৰি ল'লেও হ'ব। আৰু মই কেঁচিয়ে কাটি ভাল পাওঁ সেইবাবে কেঁচি লৈছোঁ। আৰু এডাল লৈছোঁ, এডালে পাত ফুটাবৰ কাৰণে। আৰু আপোনালোকে যি মানে সুবিধা অনুযায়ী যিয়ে পাৰে মানে ফুটাব। আৰু মই এডালে সহজৰ কাৰণে লৈছোঁ। এতিয়া ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু প্ৰথমে মই এটা বটল লৈ লৈছোঁ, এই বটলটোত কিন্তু ঢাকন নাই, ইয়াৰ ব্যৱস্থা বেলেগ কৰিম, আপোনালোকক দেখা যাম তাত নথকাকেইটাত কি কৰিম। আৰু এতিয়া এইটো সোঁমাজত দুভাগ কৰিম। আৰু এতিয়া সোঁমাজত দুভাগ কৰি গ'ল, ইয়াতে কৰিম। ইয়াতে কৰিবলৈ হ'লে ব্লেডে মই লৈছোঁ প্ৰথম কৰিবলৈ, মানে প্ৰথম ফুটাই ল'বৰ কাৰণে ব্লেড ইউজ কৰিছোঁ। তাৰপাছত আৰু কেঁচিখন, মানে কেঁচিখনে কাটিবলৈ সুবিধা হয়, একা বেকা নহয়, সেইবাবে মই কেঁচিখন লৈছোঁ। এটা
দুটা হৈ গ'ল, এইটো অলপ ওখ হ'ল। মই চাইজটো চোৱা নাছিলোঁ, সমান সমান নহয়। এতিয়া বাকীকেইটা মই এইটো জোখত কৰিম। এইটো পেলাই নিদিব, কিন্তু দুইটা দৰকাৰ হ'ব। এইটো অলপ বটলটো চুটি যিহেতু, সেইকাৰণে অলপ এইফালে কাটিম। গোটেই বটলকেইটা সমানে কাটিব, তেতিয়া দেখিবলৈ ভাল হ'ব। প্ৰথমটো অলপ বেকা হ'ল। আৰু গোটেইকেইটা কাটি থকালৈকে বহুত দেৰি হৈ যাব ভিডিঅ'টো, সেইবাবে মই গোটেইকেইটা কাটি লওঁ, তাৰপিছত আকৌ আপোনালোকক আৰু গোটেইবোৰ কটা হৈ গ'ল। আৰু ইয়াতে মোৰ ওচৰত আছিলে 15টা আছিলে চাগে, 15টাই হ'ব লাগে। আৰু 15টাৰ পৰা ইয়াত 30টামান ওলাইছে চাগে, মানে দুভাগ কৰি দিছোঁ সেইবাবে। আৰু আপোনালোকে যেটা বিচাৰে সেইটা ল'ব পাৰে। মোৰ ইমানকেইটাই দৰকাৰ হৈছে এতিয়া, মই ইমানকেইটাই ল'ম। আৰু এতিয়া বাকী হ'ব নাই। এতিয়া আমি ইয়াতে পাত ফুটাব লাগিব। তিনিটা লৈ ল'ব, একেলগে ডিজাইনৰ তিনিটা। এই দুটা হৈ গ'ল, আৰু এইটো তিনিটা। এনেকৈ তিনিটা ল'ব। আৰু এনেকৈ জোঙা ল'লে জোঙাই ল'ব, তেতিয়া দেখিবলৈ ভাল লাগিব। তিনিটা এতিয়া এইফালে আইৰণডাল গৰম হৈ গ'ল, ত' আমি এতিয়া বাটকেইটা ফুটাই ল'ম। আৰু বাটকেইটা ফুটাবলৈ হ'লে আপোনালোকে দুটাকৈ বাট ফুটাব। এটা মই আগে ফুটাই লৈছিলোঁ, তাৰ ছাইডতে আৰু এটি ফুটা। দেখিছে, এটা টেমাত দুটাকৈ বাট ফুটাব, আৰু ওচৰাওচৰিকৈ ফুটাব। যিটো ফুটাইছে তাৰ ওচৰতে আৰু এটা ফুটাব। আৰু মোৰ গোটেইকেইটাতে ফুটোৱা আছিল যিহেতু এটা, তাৰ ওচৰতে আৰু এটা ফুটাই দিছোঁ। গোটেইবোৰতে ফুটাই ল'ব। আৰু এই বটলকেইটা একদম আপোনালোকে জুখি ল'ব। মাজত চাব, এই দুটা সমান কৰিলেও নহয়, সমান কৰোঁতে যাতে ইয়াৰ ওপৰৰ পৰা ইয়াৰ দূৰত্বটো আৰু এইটো টেমাৰো ইয়াৰ দূৰত্বটো সমান হয়, তেতিয়াহে বান্ধোতে সমান হ'ব। নহ'লে বান্ধি দিয়াৰ পাছত যদি আগা পিছা হয়, তেতিয়া বটলটো এনেকুৱা হৈ থাকিলে বেয়া লাগিব, হয়নে নহয়? চ' সমান কৰিব, সমান কৰিলে ভাল লাগিব। আৰু গোটেইবিলাকতে ফুটাই লওঁ। আৰু বাকীবোৰ নেদেখাওঁ, যিকেইটা ফুটালোঁ সেইকেইটাকে আপোনালোকক দেখাওঁ। মোৰ ইয়াতে এনেকৈ তিনিটাকৈ লগাই দিলে মোৰ ইয়াত 10টা হৈছে। এনেকৈ 10টাৰ কাৰণে আপোনালোকে এনেকৈ সৰু তাঁৰ 5 ইঞ্চি মানৰ তাঁৰ কাটি ল'ব মানে। আৰু আপোনালোকৰ ওচৰত যেইটা টেমা আছে সেইকেইটাৰ ওপৰত কাটিব। মোৰ ইয়াতে 10টা ওলাইছে। এনেকৈ তিনিটা টেমাত এডালহে তাঁৰ, সেইবাবে আপোনালোকে যেইটা আছে সেইডালে তাঁৰ ল'ব। আৰু মোৰ ইয়াত 10টা হৈছে, 10টাৰ কাৰণে মই ইয়াত 10ডাল তাঁৰ কাটি ল'লোঁ সৰুকৈ। আৰু মই এটা বান্ধিলোঁ, তাঁৰডাল বান্ধি দিছোঁ। আপোনালোকক বান্ধি দেখাব লগা তিনিটা লৈছোঁ। আৰু এই তাঁৰডাল আপোনালোকে চুটি নকৰিব, পাৰিলে মানে 6-7 ইঞ্চি মানৰে লৈ ল'ব, তেতিয়া ভাল হ'ব বান্ধিবৰ কাৰণে। প্ৰথমে এটা বাটেদি তাঁৰডাল ভৰাই ল'লোঁ। ভৰোৱাৰ পাছত এই বটলটোৰ আনটো বাটেদি উলিয়াই দিলোঁ। তাৰপাছত আকৌ ইটো বটলৰ এটা বাটত ভৰাই এবাৰ এই ভিতৰত থকা তাঁৰডাল এই বাটেদি উলিয়াই দিম। আৰু ভিতৰৰ পৰা দেখাবলৈ বেয়া হৈছিল, আৰু তথাপিও এয়া দেখিছে উলিয়াবলৈ। দুডাল ওলাই গ'ল। এতিয়া এই বটলটো দুফালে ভৰাই দিম।
ভৰাই দিয়াৰ পাছত এই ভিতৰৰ ফালে যিকেইডাল তাঁৰ ওলালে সেইকেইডালত পকাই পকাই টাইট কৰি দিব। সেইকেইটা চপাই ল'ব। পকাবলৈ অলপ তাতে অসুবিধা আছে, মই প্লাষ্টিক লৈ লওঁ। প্লাষ্টিক লৈ লৈছোঁ, তেতিয়া সুবিধা হ'ব পকাবৰ কাৰণে। আৰু হৈ গ'ল। এইটো যিহেতু মোৰ অলপ বেলেগ বটল এটা আছিল, সেইবাবে মই বাটকেইটা সমান চাইজত ফুটাব নোৱাৰিলোঁ। এই দুটাটো হ'ল, এইটো নহ'ল। অলপ হেৰি হৈ ওখ চাপৰ হৈ গ'ল, মই এইটো কাটি কিনে মিলাই ল'ব লাগিব। এনেকৈ আপোনালোকে যিমানকেইটা আপুনি লৈছে সেইকেইটা আপোনালোকে বান্ধি ল'ব। 10টা আছে, গোটেই 10টা মই বান্ধি লওঁ, তাৰপিছত দেখাম আপোনালোকক। এতিয়া আপোনালোকক 3টা দেখালোঁ। গোটেইবোৰ বান্ধা হৈ গ'ল। এতিয়া আপোনালোকক কি কৰিব লাগে তাকে দেখাম। এইটো দেখিছে বটলটো, বটলৰ এতিয়া ঢাকনি বুলি নহয়, তলৰ ছাইডটো এটাকৈ বা দুটাকৈ ভাগ লাগিব। সেইটো মই দুটা ফুটাই দিছোঁ। তলৰ ফালে আমি টান বটলটো ফুটাব, দুটা বা তিনিটাকৈ ফুটাব। আৰু সৰুকৈ ফুটাব, অলপ ডাঙৰকৈ ফুটাব, পানীটো সৰহকৈ দিবই, পানী জমা হৈ আৰু মই বাকীটো ফুটাই ল'লোঁ। আৰু এটা আছে, এইটো যিহেতু অলপ বহল হয় বটলটো, সেইবাবে মই তিনিটা ফুটাইছোঁ। আৰু যিহেতু মই ইয়াত পৰ্তুলাকা প্লান দিম, সেইবাবে পৰ্তুলাকাতটো ইমান পানী দৰকাৰ নহয়। আৰু পানীবোৰ যাতে ইয়াত সোমোৱাৰ লগে লগে ওলাই আহে তলৰ ফালে, সেইকাৰণে মই অলপ 3-4টা ফুটাই দিছোঁ আৰু সেই ফুটাই ল'লোঁ। আৰু এতিয়া কৰিব লাগিব আমি আৰু এটা কাম। এইফালেদি ইয়াতে এটা ফুটাই দিব, ফুটা কৰি দিব। আৰু ইয়াতো এটা কৰিব, আৰু এইফালেদি এটা। মানে দুইটা বটলেদি ফুটাটো পাৰ হৈ যায় যাতে, তেনেকুৱা কৰিব। আৰু আপোনালোকে একেবাৰে নকৰাকৈ ভিডিঅ'টো চাই দিব পাৰিব। আৰু মই আৰু লাষ্ট এটা আছে, তাত মই চাই দেখাম। ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই এতিয়ালৈকে। আৰু এতিয়া আমাৰ আধা কাম হৈ গৈছে, এতিয়া আৰু অকল বান্ধিব আছে ওপৰলৈ, সেইবাবে বান্ধি লওঁ। আৰু আমাৰ বাট ফুটোৱা কাম হৈ গ'ল, আৰু বাট ফুটাবলৈ আৰু নাই। এতিয়া আমি বান্ধিম। আপোনালোকে প্লাষ্টিক ৰছী ল'ব পাৰে, আৰু মই তিনিডাল ৰছীৰে বান্ধি ৰাখিম, 3ডাল মানে বেলেগ বেলেগ। আৰু আপোনালোকে যিকোনো এটা ল'ব পাৰে তাৰে ভিতৰত। মই প্লাষ্টিকডালেৰে দেখাইছোঁ।
এবার যদি ভৰাই তাৰ গাঠি দিব তাত টাইট কৰি দিব তাকো যে এনেকৈ দিব লাগিব সেইটো কথা নহয় আপোনালোকে এড কৰি মুঠতে গাঠি দিব ল'ব পাৰে মই দুটা বাটৰ কাৰণে একেলগে ৰছীৰে বান্ধিম এটা এনেকৈ কৰি দিলে হৈ যাব এইফালে আগটো এইটো বটলৰ এইফালে আগটো এইটো বটলৰ বান্ধি ল'ব অলপ দীঘল কৰি লৈ ল'ব দেখিছে এটা হৈ গ'ল আৰু এডাল বান্ধিব আছে এইফালে এইফালেদি ঘূৰাই ল'ম এনেকৈ টানি ল'ব ফিট কৰি থৈ ল'ব আৰু তাতে ল'ব দীঘলকৈ কিনি ল'ব কাটি দিব লাগিব মোৰ বন্ধা হৈ গ'ল আপোনালোকক দেখাইছোঁ কেনেকুৱা লাগিছে আৰু এইটো এতিয়া প্লাষ্টিকৰ প্লাষ্টিকে মাটি যাম তেতিয়া ফিট হৈ যাব আৰু আপোনালোকে য'তেই পাৰে ত'তেই বনিব পাৰে আৰু তেনে বেলেগ এবাৰ কাঁড়েদি বান্ধি দেখাম আমি এই চাইডত লোৱা এইটো চাইডত তাৰপিছত আৰু মিলাই সেইটো দেখালোঁ এইটো ৰছীৰে বান্ধিলোঁ আৰু এইটো টাঁৰে বান্ধিম এইবোৰ টাঁৰ এতিয়া ল'লোঁ ডাঙৰ হয় টাঁৰ ল'লোঁ হ'ব এইবাৰ বান্ধিম আমি মাজত তাতে এনেকৈ লগ কৰি দিব ইয়াতে আপোনালোকে যিকোনো টান ল'ব পাৰিব ইয়াতে যে মই টান লৈছোঁ আপোনালোকে সেইটোৱে ল'ব লাগিব সেইটো কথা নহয় আপোনাৰ ওচৰত যি টান থাকে তাকে ল'ব গোটেই তিনিডাল একেলগে ধৰি ল'ব একেলগে ধৰাৰ পাছত ইয়াত পকাব গোটেই তিনিডাল একেলগে পকাব এইবাৰ এইটো সমান কৰি ল'ব পকাই দিব কাৰণে অলপ সুবিধা হৈছিলে কোনো কথা নাই লাগি গ'ল
পকোৱা হৈ গ'ল। এতিয়া এইটো ওলমাই দেখাইছোঁ, আৰু এইটোতো খুব সুন্দৰ লাগিব এনেকৈ ওলমাই ৰাখিলে। আৰু এইটো মিহি তাঁৰ, যিহেতু দূৰৰ পৰা এইটো তাঁৰটো দেখা পোৱা নাযাবই, ত' কেনেকৈ ওলমি আছেনে বুলি ভাবিব। আপোনালোকৰ নিজৰ পচন্দ অনুসৰি বান্ধিব পাৰে আপোনালোকে। মই দেখাই দিছোঁ এনেকৈ, আৰু এইটো এটা দেখাইছিলোঁ এনেকৈ, আৰু এইটোত এনেকৈ পকাই নিদি ডাইৰেক্টো বান্ধি থ'ব পাৰে। এইটো বান্ধি লওঁ, আৰু কেনেকৈ আৰু এটা আপোনালোকে এনেকুৱা বস্তু নাইলনৰ হয়, এইটো বস্তুও বান্ধিব পাৰে। নাবান্ধো কাৰণ নাই, মই বাকীবিলাক বান্ধিম আৰু তাৰপিছত কৰিম। এইবোৰ হৈ গ'ল। এইবোৰ মই এতিয়া বেলেগত থৈ লওঁ, কাৰণ এতিয়া ফুলগছ নৰওঁ, কাৰণ এতিয়া ৰ'দ দি আছে আৰু দুপৰীয়া হৈছে। এতিয়া ৰুই দিলে মৰি যাব, সেইবাবে পাছবেলা ৰুম। এতিয়া থৈ লওঁ, তাৰপিছত আকৌ আপোনালোকক দেখাম বাৰু। ইয়াতে থৈ দিওঁ, গোটেইবোৰ বন্ধা হৈ গ'ল। আৰু যিহেতু মই ইয়াতে দাং এডাল বান্ধিব লাগিব, তাৰপিছতহে তাত ওলমাব পাৰিম। সেইবাবে মই মাটি চাটি গোটেই ভৰোৱালৈকে আপোনালোকক ফুল চুল ৰোৱালৈকে দেখাম বাৰু। এতিয়া বাই বাই, আকৌ লগ পাম। আৰু মই ইফালে এডাল ডাঙৰ বান্ধি ল'লোঁ, গোটেইকেইটা বান্ধিলোঁ 10টা। আৰু এতিয়া যে মই কৈছিলোঁ এইকেইটা দীঘল দীঘলকেইটা ফুটা আছে তলফালে, তাত কি দিম, তাততো ঢাকন নাই আছিলে, সেইবাবে এনেকুৱা গোল গোল চেপেটা শিলগুটি এটা এটা ভৰাই দিব। আৰু তেতিয়া পানীটো ধুনীয়াকৈ ওলাই যাব। আৰু দুটা আছে, আৰু গোটেইবিলাকত ভৰোৱা হৈ গ'ল। আৰু এতিয়া আমি ইয়াত মাটি ভৰাম, আৰু ইয়াতে মই থৈ দিছিলোঁ মাটি, কাৰণ এইকেইদিন বৰষুণ দি আছে, সেইবাবে মই বনাই মাটিখিনি মিক্স কৰি ধুনীয়াকৈ থৈ দিছিলোঁ। আৰু বাকীবোৰ এতিয়া আৰু আপোনালোকক নেদেখাওঁ, বাকীবোৰতো গম পাইছে। এতিয়া মাটি ভৰাম আৰু পূৰ্ববোৰ। ত' যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু দুজনমান ভিউৱাৰ আছে, এতিয়াও সুধি আছে সেইসকল ফুল তোলা কেতিয়াকৈ ভিডিঅ' দিব। চ' আৰু এসপ্তাহমানৰ ভিতৰত মই ভিডিঅ' দিম, মানে ফুল আপোনালোকক ফুল হ'লে দেখাম সেই ভিডিঅ'টো। আৰু ত' তেতিয়াহ'লে আজিলৈ ইমানে আছিল। বাই বাই। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে।